তো নন ষ্টপ 24 আৱাৰ্ছ। গুড মৰ্ণিং। আজি ফাইনেলি আমি ডিচিশ্যন এটা ল'লোঁ যে আজি আমি এণ্টায়াৰ আমাৰ জাৰ্ণিটো আজি কমপ্লিট কৰিম। মানে আমি আজি ঘৰলৈকে উভতি যাম। প্লেন এটা কৰিছিলোঁ যে স্কাইৱকৰ পৰা আকৌ এবাৰ আমি ছানৰাইজ ভিউ চাবলৈ যাম। চাওঁ বৰ্তমান কিমানখিনি আমি টানিব পাৰোঁ, যিহেতু এটাই ৰাস্তা। আজি আমি চাইৰাং হৈ কেনে হাইলাকান্দি যোনটো বাইপাছ সেইটো লৈ পিনে চিধা যোৱাই ৰাস্তা, মানে মেঘালয় সোমাই তাৰ পৰা আমি যোৰাবাট হৈ আজি ঘৰলৈ যাম। তো ৰাইডটো বহুত লম্বা হ'ব, ৰাতি 10-11 আজি বাজিব। যিহেতু অলমষ্ট 15 to 17 আৱাৰ্ছ লাগিব। আমি ব্ৰেকো দিব লাগিব, গাড়ীখনো অকণ ৰেষ্ট দিব লাগিব। তো মোৰ লাইফৰ এইটো ফাৰ্ষ্ট জাৰ্ণি হ'ব, যোনটো অলমষ্ট 530 কিলোমিটাৰ। মই ইমান লম্বা ৰাইড কেতিয়াও কৰা নাই, আৰু এনেকুৱা পেচেছ ৰাস্তা, এনেকুৱা ৰাস্তাত মই কেতিয়াও কৰা নাই। অকণ আগত বহ, চাই থাকক আজিৰ মোৰ এই জাৰ্ণিটো কি হয় ময়ো ক'ব নোৱাৰোঁ। ইমানটো যাব পাৰোঁ, যদি বেছি অসুবিধা হয় ক'ৰবাত আমি ৰৈ দিব লাগিব, কিন্তু মেক্সিমাম আমি ট্ৰাই কৰিম যে একেবাৰে আজি ঘৰলৈকে পাবলৈ। তো এতিয়া যাওঁ। ফাৰ্ষ্ট আমি বাইক ৰেডি হৈ গ'ল আমাৰ। বাইকত গোটেইখিনি পেকিং হৈ গ'ল। আমি উঠিলোঁ সোনকালে, 4টা মানতে অলমষ্ট উঠিলোঁ। উঠি পিনে এতিয়া ওলাইছোঁ, দুইজন ৰেডি, হাতত হেলমেট লৈ। ইফালে বাইক ৰেডি, বাইকখন দেখুৱাই দিয়া। এখন বাইক এণ্ড এইটোৱে আমাৰ হৈছিলে আজি এই দুদিনৰ যি আমাৰ গেষ্ট হাউচ। এইখনেই, এইটো ষ্টেয়াৰ্ছ, এইফালে দেখা, এইফালেদি এইটো ষ্টেয়াৰ্ছ। এইফালে এনেকৈ ওপৰত গৈ এটা আল্টিমেট এটা ভিউ ল'ব পাৰি। বৰ্তমান আমি ওলাই যাওঁ, আপোনালোকক টাইম টু টাইম আপডেট দি থাকিম। শেষলৈকে ভিডিঅ'টো নিশ্চয় চাই থাকিব। ট্ৰাই কৰিম ভিডিঅ'টো এটাই পাৰ্টত ক্ৰিয়েট কৰিম। আৰু ফাইনেলি মই ইয়াৰ পৰা যাব ওলাইছোঁ। ফাৰ্ষ্ট আমাৰ টাৰ্গেট হ'ব আজি ফিউল আপ। আজি ফিউল আপ কৰি কেনে আমি এতিয়া চাইৰাং হৈ ডাইৰেক্ট গুচি যাম। ছানছেট ভিউ, ছানৰাইজ ভিউ আমি নাপাম, বিকজ অলৰেডি ছানৰাইজৰ টাইম হৈ গৈছে আৰু দূৰো আছে ইয়াৰ পৰা। বৰ্তমান ফাৰ্ষ্ট নিয়েৰ বাই যিটো পেট্ৰল পাম্প, খোলা পাম্প, তাতেই আমি ফিউল আপ কৰিব লাগিব, যিহেতু ফিউল অলমষ্ট কম আছে। আৰু এতিয়ালৈকে মই কমপ্লিট কৰিছোঁ টোটেলি 608 কিলোমিটাৰ। বৰ্তমান আমি ইয়াতে পাইছোঁহি তেল ডিপুত। তেলটো ফিউল আপ আমি কৰিলোঁ, ইয়াৰ আগত পোৱা নাছিলোঁ। বৰ্তমান SP এটা তেল ডিপু ইয়াতে দেখা পাইছে। বৰ্তমান সিহঁতৰ চেকিং চলি আছে। এই চেকিংখিনি কমপ্লিট হ'লেহে আমাক ইয়াতে তেলটো দিব। তো বৰ্তমান আমি ফিউল আপ কৰিলোঁ। ফিউল আপ কৰাৰ পাছত আমি চাইৰাং আৰু অলমষ্ট আছে 19 কিলোমিটাৰ। আৰু এতিয়া টাইম হৈছে 5:58, মানে আমি 5:40ত ওলাইছিলোঁ। 18 মিনিটত আমি ইয়াত আহি পাইছোঁ। আৰু অলমষ্ট বহুতখিনি আমি আহিলোঁ। 44 মিনিট দেখাই আছে, কিন্তু 19 কিলোমিটাৰ। ৰাস্তা হয়তো বেয়া আছে, চাইৰাঙৰ পৰা ৰাস্তা অলপ বেয়া আছে, কিন্তু এটা টাইমত গৈ যদি আমি হাইলাকান্দি ৰোডটো ধৰোঁ কলাচিপ পোৱাৰ পাছত, তেতিয়া বহুতখিনি ইজি হ'ব, কাৰণ তেতিয়া ৰাস্তা বহুত ভাল। আৰু এবাৰ আমি মেঘালয়ত ধৰিলেতো কথাই নাই, সেইটো ৰাস্তাটো কোনো মানে বেয়া হ'বই নোৱাৰে, ধুনীয়া ৰাস্তা। মাজে সময়ে অলপ 2-এটা ভাঙা থাকিব পাৰে, কিন্তু অলমষ্ট মই যোৱাইলৈকে আহিছোঁ যিহেতু আগতো, যোৱাৰ পৰা ৰাস্তাটো অলমষ্ট ভালেই। তো বৰ্তমান ফিউল আপটো কৰিলোঁ। ফিউল আপ কৰি নেক্সট আমি আকৌ লগে ওলাই যাম। আৰু কলাচিপত গৈ মেবি আমি আমাৰ ব্ৰেকফাষ্টটো তাতে কৰিম, কাৰণ তাৰ আগততো আমি নাপাম, আশা নাই। চাইৰাঙত যদি কিবা চাহ-তাহ পাওঁ সেইটো বেলেগ কথা বাৰু। আমি এতিয়া বৰ্তমান চাইৰাং পুলিচ ষ্টেচন পাৰ হ'ল, আৰু চাইৰাং অলমষ্ট পামেই। চাইৰাং লগতো মষ্ট প্ৰবেবলি ৰাস্তা বহুতেই ভাল হ'ব লাগে, যিটো আমি হাইৱেত বৰ্তমান আছোঁ। আৰু যদি আমি ট্ৰেইনত আহোঁ, তেতিয়াহ'লে এইটো হাইৱে হৈ পিনেই আমি চাইৰাঙৰ পৰা গাড়ী লৈ যাব লাগে আইজললৈকে, আৰু যাৰ ফেয়াৰ বহুত বেছি। তো এইটো 33 কিলোমিটাৰমান হয়, এইটো বৰ বিশেষো নহয়। 33 কিলোমিটাৰত আপোনাৰ বাইক লৈ মোৰ হাৰ্ডলি 50-60 টকাৰ তেল পৰিব, কাৰণ মই অহা যোৱা বুলি ক'লে ধৰক 200 টকাৰে তেল ধৰিলোঁ, 200 টকাৰ তেলতে হৈ যায়, কিন্তু গাড়ীত গ'লে 1500 মান লয়। চাইৰাং ষ্টেচন মেবি এফালে চাওক, ইফালৰ পৰা হয়তো ট্ৰেইনটো কেনিবা পৰা আহে, আৰু এইটো ৰাস্তাৰ তলেদি ৰেল লাইন আছে। তো ৰেল লাইনৰ তলেদি এনেকৈ গৈ সেইটো হৈছে ষ্টেচন, মেবি চাগে তাতে ষ্টেচন আছে চাগে, কাৰণ যিহেতু এনেকুৱা বনি আছে। আমাৰ মেপততো চাইৰাং ষ্টেচন বুলি দেখুওৱা নাই,
কিন্তু অলমষ্ট তেনেকুৱাই লাগিছে দেখি পিনে। যোনখন ব্ৰিজ ওপৰত আপোনালোকে দেখা পাইছে এইখনেই হৈছে ৰেলৱে ব্ৰিজ, যোনটো টানেলৰ পৰা ওলাইছে অথনি মই দেখুৱাইছিলোঁ। কেনেকুৱা এটা টেকন'লজি লগাই ইয়াতে গোটেই ৰেলৱে ডিপাৰ্টমেণ্টে গোটেই ৰেল লাইনখিনি এষ্টাব্লিছ কৰিছে। বহুত ধুনীয়া এটা পদক্ষেপ ক'ব গ'লে। ইমান হাইটত আইজলৰ বহুত ওচৰেই বুলি ক'ব পাৰি, তাৰ পৰা আইজল নিচে আধা ঘণ্টাৰ ৰাস্তা। ইমান হাইটতো ৰেল লাইন লৈ আহিছে। এইটো এটা ডেভেলপমেণ্টৰ পাৰ্ট হিচাপে আমি ধৰিব লাগিব, যোনবোৰ আগৰ দিনততো কেতিয়াও সম্ভৱ হোৱা নাছিল আৰু ভাবাও নাছিলোঁ। আহি দেখাৰ পিছতে ভাবিছোঁ যে ইমান ওপৰলৈকে যিহেতু ৰেল লাইন আহিছে, তো অবভিয়াছলি কি অলপ দিন পিছত এই গোটেই ৰাস্তাখিনিও ভাল হ'ব, বাইক লৈ আহিবলৈও গোটেই ৰাস্তা ভালেই লাগিব তেতিয়া, কাৰণ ভিউবোৰ বহুত ধুনীয়া। বৰ্তমান বহুত বেয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। ৰাস্তাখিনি ভাল যেতিয়া পাম, হয়তো কলাশিবৰ এইকতে অলপ ভাল ৰাস্তা পাম, তাৰ আগতে অলপ বেয়াই আছিলে, কিন্তু হ'লেও অহা ৰাস্তাতকৈ যোৱাখিনি বহুতখিনিয়ে ভাল। আমাৰ আৰু জনাব পাৰি ইমানেই বেয়া লাগিছে যে এইকণতে মোৰ মাইকটো কাম কৰা নাছিলে। মই একেবাৰে গম নাপালোঁ। মই ভিডিঅ' শ্বুট কৰি থাকিলোঁ, কিন্তু মাইকটো কাম কৰা নাছিলে এইটো সময়ত। আৰু এইটো সময়ত একচুৱেলি হৈছিল কি যে আমি আহি থাকোঁতে ইয়াৰে মাজতে কনষ্ট্ৰাকশ্যন ছাইডত ইমানেই পানী পেলোৱা আছিল, আপোনালোকে ৰাস্তাত চাব পাৰে, পানী পেলাই ইমানে বোকা কৰি থৈছিলে, যাৰ কাৰণে বাইকটো শ্লিপ খালে। এটা ডাম্পাৰৰ পিছে আমি আহি আছিলোঁ, বাইকটো শ্লিপ খাই পৰিলে। অলপ মোৰ লগত থকা কো ৰাইডাৰজনে অকণ দুখো পালে। পোৱাৰ পিছত যিটো চাইড চাওক আপোনাৰ বাইকৰ কি অৱস্থা, গোটেই বোকা লাগি মোৰ ফগ লাইটটোও ভাঙিছিলে ইয়াতে, হেণ্ডেল বাৰটো ইয়াতে বেণ্ড হৈছিল, মোৰ যিটো বাইকৰ হেণ্ডেল বেণ্ড হৈছিল। একচুৱেলি এইটো এই কনষ্ট্ৰাকশ্যন কৰি থকা মানুহখিনিৰ ভুল নাই, ইয়াৰ লোকেল মানুহখিনিয়ে এনেকৈ পানী দিবলৈ ইয়াতে বাধ্য কৰে, নহ'লে সিহঁতি বহুতখিনি হাল্লা কৰে বুলি আমাক ইয়াৰ যিখিনি কনষ্ট্ৰাকশ্যনত কাম কৰি থকা মানুহ সিহঁতি আমাক জনালে। আৰু ইয়াৰ মাজতে এই মাত্ৰ এখন গাড়ী ইয়াতে আহিছে, আপোনালোকে দেখা পাইছে এইখন গাড়ী। মই পৰিছোঁ, কি হৈছে নাই হোৱা সেইখিনি সোধা একো কথাই নাই। সিহঁতি মোৰ ID কি, মোৰ চেনেলটোৰ নাম কি, সেইখিনিত ব্যস্ত। এবাৰ আহি নামি পিনে সুধিলে যে দুখ পাইছা নেকি বা কিবা, সিহঁতি সিহঁতৰ নিজৰ মজাতে ব্যস্ত। আৰু মানুহ মানে ৰাইডত এনেকৈ ওলাই গ'লে একচাম মানুহ পোৱা যায়, মানে কি বুলি নিজকে ভাবে, টিচমাৰ খায় আৰু গোটেইটো। বাৰু যি কি নহওক, ইয়াৰ লগে লগে কিছুমান ভাল মানুহো থাকে, যিহেতু যেনেকৈ আপোনালোকে দেখা পাইছে সিপাৰে এখন বলেৰ' পিক আপ ৰৈ আছে। সেই পিক আপখনৰ ড্ৰাইভাৰজনে মোক দেখা পাই লগে লগে নামি আহি গোটেইখিনি মোক সোধ পোছ কৰিলে কি হৈছে নাই। মই তেওঁক জনালোঁ, যিহেতু তেওঁ এজন ড্ৰাইভাৰ, তেওঁ গোটেই টেকনিকেল কামখিনি জানিব, যে মোৰ বাইকৰ পৰা অইল লিক কৰাৰ নিচিনা মই দেখিছিলোঁ বোকাত অইল পৰি থকা মোৰ বাইকখন উঠাই দিয়াৰ পিছত। যিহেতু সেই টাইমত কেমেৰাটো অফ আছিলে, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই অলপ আগতে বোকাখিনি দেখিয়ে কেমেৰা অফ কৰি আহিছিলোঁ, যিহেতু মই চাব লাগিব। অলপ বহুত চাই থকাৰ মাজতো বাইকখন মানে এবাৰ পৰি গ'ল। তো তেওঁ বৰ্তমান আহি ইয়াতে ভালকৈ মোক চায়ো দিয়ে। গোটেই বস্তুটো তেওঁৱে আইডেণ্টিফাই কৰি উলিয়ালে যে সেইটো মোৰ ক'তোবা অইল লিক কৰা নাছিল। মোৰ চেইনত যিহেতু লিউপ কৰা আছিলে, আৰু হয়তো মাটিটো চেইনত অকণমান টাচ হৈছে, কিবা কৰি পানী অকণমান হ'লেও ছিটিকিছে, আৰু তাৰ পৰা অকণমান অইল উলিয়াই বোকাত বেছিকৈ দেখা পাইছে। তেওঁ সেইটো মোক ক'লে, আৰু হয় মই নিজেও অলপ টেলি কৰি চালোঁতো প্ৰচেছটো সেইটোৱে হ'ল, যে অকণমান পানী ছিটিকি পিনে তাত পৰাৰ কাৰণে সেই এৰিয়াটো অকণমান ক'লা নিচিনা অইল লিক হোৱাৰ নিচিনা দেখা পালোঁ। আৰু ইয়াৰ মানুহখিনি ইমানেই ভাল আছিলে, সিপাৰে থকা এটা কেম্প আছে, সেই কেম্পত কিছুমান মানুহ থাকে, ইয়াৰে ৱৰ্কাৰ্ছ থাকে, তেখেতসকলৰ তাত থকা যিমান পানী, মানে 3 ড্ৰামমান পানী কৈছে, যিমান লাগে আপোনালোকে ইউজ কৰক, চিন্তা কৰিব নালাগে। ইয়াতে এনেকুৱা হৈয়ে থাকে, বহুত বাইক ইয়াতে শ্লিপ খাই, লোকেল মানুহো ইয়াতে শ্লিপ খাই পৰে, কিন্তু সিহঁতৰে ভুল, সিহঁতৰ ধূলি উৰে বুলি সিহঁতি এনেকৈ পানী দিবলৈ দিয়ে। আৰু কোম্পানীয়ে এনেকৈ পানী এলাউ নকৰে, কিন্তু উপায় নাই, সিহঁতি লোকেল মানুহৰ প্ৰেছাৰত আহি পিনে এনেকৈ পানী দিব লগা হয়। আৰু যি কি নহওক, ওচৰতে এনেকৈ
কিবা এটা বিপদত ভাল মানুহ দুই এটা লগ পালে আমাৰো অকণ সাহস হয়। পৰিছোঁ যদিও মোৰ মানে মনটো বহুতেই বেয়া লাগিছিল, যিহেতু তাইও দুখ পাইছিলে আৰু মোৰো মনটো বেয়া হৈ গৈছিল এটাই কাৰণে যে ইমান ধুনীয়াকৈ আহি থকাৰ পাছতো আমি পৰিছিলোঁ ইয়াত। আৰু যিহেতু এক্সিডেণ্টটো হোৱাৰ পিছৰ পৰা মন চন বৰ ভাল নাছিলে, তাৰ কাৰণে মোৰ যোনটো মাইকটো ভইচ ৰেকৰ্ড হোৱা নাছিল, মই পাছত গম পাইছিলোঁ, কিন্তু মানে ঠিক কৰিবলৈ মোৰ বৰ ইচ্ছা যোৱা নাছিলে সেইটো টাইমত। যিহেতু এটাই কথা বাৰে বাৰে মনত আহি আছিল ন, যে সেই এক্সিডেণ্টটো কিয় হ'ব পালে। তো তাৰ মাজতে আমি অসমৰ বৰ্ডাৰ অলমষ্ট সোমাই আহিলোঁ। এয়া আপোনালোকে দেখা পাইছে মিজোৰাম আৰু অসমৰ যিটো বৰ্ডাৰ, এইটো ৰাস্তাত, এইটো মিজোৰামৰ চেকপোষ্ট একচুৱেলি। ইয়াৰ এই জেগাটোৰ নাম কি মই নাজানো, আৰু ইয়াৰ অলপ পাছতে আমি ফাইনেলি এণ্টাৰ কৰিম। চেক গেটতো বাৰু এইটো মিজোৰামৰ, কিন্তু দেখি আপোনালোকে ক'ব নোৱাৰিব যে এইটো মিজোৰামৰ জেগাত আছোঁ নে আমি অসমত আছোঁ, কাৰণ গেটৰ সিফালেও আমি অসমৰ ঢেৰ মানুহ দেখা পাইছোঁ। গোটেই সিফালে মাইনৰিটি বা মুছলিম মানুহ সিফালে ভৰ্তি হৈ আছে। সেইটো এৰিয়াত এটা বজাৰো আছিল, আৰু ইয়াৰ পৰাও সেই তেনেকুৱা টাইপৰে গাঁওবোৰ ষ্টাৰ্ট হৈ যায়। আৰু ইয়াৰ অলপ আগত আমাৰ যিটো অসমৰ চেকপোষ্ট, সেই অসমৰ চেকপোষ্ট আমি কাছাৰৰ এখন ঠাই, এইটো গাঁওখনৰ নাম নাজানো, তাতে আমি ৱেইট কৰিলোঁ অলপ সময়। মানে বাইকটো অকণ ৰেষ্ট দিলোঁ। ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাছিলোঁ, আমি খায়ো ল'লোঁ। আৰু লগতে ইয়াৰ পৰা অলমষ্ট 50 কিলোমিটাৰমান পাছতহে আমি মেঘালয় বৰ্ডাৰ সোমাম। তো বৰ্তমান আমি যোনটো বাইপাছ আছে, শিলচৰ যোনটো বাইপাছ, সেই বাইপাছলৈকে আমি গৈ আছোঁ। এইটো শিলচৰ হাইৱে হয়। ৰাস্তাটোতো ইয়াতে কোনো প্ৰব্লেম নাছিল। লাষ্ট টাইম কিয় কৈছিলে ৰাস্তাটোৰ কথা, আমি আহি থাকোঁতে যে ৰাস্তাটোৰ প্ৰব্লেম হ'ব পাৰে বা কিবা তেনেকুৱা বুলি, সেইটো নাজানো। কিন্তু বৰ্তমানলৈকে ৰাস্তাটো ভালেই পাইছোঁ, আৰু যিহেতু ভালে আহি পিনে আমি ইমান দূৰ আহি পালোঁ, তো মোৰ মতেতো ৰাস্তাটো ভালেই হ'ব লাগে। আছাম ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ, আৰু এইটো এটা টি ষ্টেট হয়। নামটোতো বাৰু বৰ্তমান মই গম পোৱা নাই। এইটো টি ষ্টেটটো পাৰ হ'ব লাগিব, তেতিয়াহে গৈ পিনে আমি যোনটো বাইপাছ আছে, বাইপাছ পামগৈ। এইটো মে বি হাইলাকান্দি ডিষ্ট্ৰিক্টৰে কোনোবা এটা জেগা, আৰু ইয়াৰ পৰা নেক্সট আছে আমাৰ বদৰপুৰ, আৰু এইটো হৈছে বৰাক ৰিভাৰ। আৰু ইয়াৰ পৰা অলমষ্ট 422 কিলোমিটাৰ বাকী আছে ঘৰলৈকে। তো 422 কিলোমিটাৰ কভাৰ কৰিবলৈ আমাৰ 12 ঘণ্টামান আৰু লাগিব। তো এতিয়া বাজিছে আপোনাৰ 1:41, 12 ঘণ্টা বুলি ক'লে অলমষ্ট ৰাতি বা 2টামান বজাত পামগৈ। এইটো বহুত লম্বা হৈ আছে ৰাইডটো। লাইফত কেতিয়াও ভবা নাই ইমান লম্বা ৰাইড কৰিম বুলি। আৰু এতিয়া যাওঁ আমি ইফালে কোনোবা এটা জেগাত আকৌ ৰ'ব লাগিব, খাব লাগিব। আমি অলমষ্ট ভাবিছোঁ 100 কিলোমিটাৰমান কভাৰ কৰিম। এতিয়া উমিয়াম লেক বহুত শ্বৰ্ট ডিষ্টেঞ্চ দেখাই আছে, 210 কিলোমিটাৰ, কিন্তু 6 ঘণ্টা দেখাই আছে। তো মানে ইমান ৰাস্তা বেয়া নহয়। তো বৰ্তমান আমি ওলাই যাওঁ ইয়াৰ পৰা। ওলাই গৈ পিনে মেঘালয় যিমান সোনকালে পাৰোঁ সোমাই পিনে মেঘালয় যিটো ৰাস্তা ভাল আছে, তাতে আমি অকণমান ডিষ্টেঞ্চটো কভাৰ কৰিব পাৰিম। বৰ্তমান আমি ৰৈছোঁ, এইটো কাছাৰৰ মে বি এইটো লাষ্ট বৰ্ডাৰেই হ'ব। ইয়াৰ পিছত আমি মেঘালয় পাম। আমি ৰোৱা একচুৱেলি 45 মিনিটছমান হ'ল। আমি ভাত খালোঁ ইয়াতে, হোটেল মহাকালী হোটেল। বহুতেই ধুনীয়া খানা, একদম ঘৰৰ নিচিনা। বেংগলী হয়, খানা একেবাৰে ধুনীয়া। আৰু ইয়াত এটা ভাল কি অ'নাৰজনে, মে বি তেওঁ অ'নাৰ বা মেনেজাৰ, তেওঁ অসমীয়া ক'ব জানে। তো অকণমান কমিউনিকেশ্যন প্ৰব্লেম এটা হয় ইয়াত, কাৰণ আমি অসমীয়া ক'লে তেওঁলোকে ভালকৈ হয়তো বুজি নাপায়, কিন্তু তেওঁ জানে। যি কি নহওক, এতিয়া ইয়াৰ পৰা আমি ওলাই যাম, মেঘালয় এণ্টাৰ কৰিম। আৰু সন্ধিয়া অলমষ্ট হৈয়ে আহিছে। সন্ধিয়া হওঁতে আমি কিজানি জোৱাইমান পাম। ৰ'দটো অকণমান দিগদাৰ হ'ব আমাৰ কাৰণে, কাৰণ এইখিনি ৰাস্তাটো বহুতেই ডেঞ্জাৰ ৰাস্তা, অন্ধকাৰ হৈ যায়, পাহাৰৰ কিনাৰে যাব লাগে। তো চাওঁ কি কৰিব পৰা যায়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, এইটো এটা এণ্টায়াৰ 2টা ভিডিঅ' হ'ব। আৰু
এদিনত অলমষ্ট 622 কিলোমিটাৰ আমি ৰাইড কৰিব লাগিব। ঘৰত পাওঁতে অলমষ্ট 1টা মানে বাজিব, 1টা 2টা বাজি যাব। আৰু এইটো মেইন ৰোড, এইটো ৰোডে দিয়ে আপুনি শিলচৰ যাব পাৰে, আৰু যদি কেতিয়াবা যোৱাই হৈ আহে তো আপুনি এইটো ৰোডতে আহিব লাগিব, আৰু যদি ভাত খাব বিচাৰে তো এইখনত খাব পাৰে, ধুনীয়া খানা ভাল। বলকতো বৰ্তমান আমি ওলাই যাওঁ আৰু বাকী ৰাইডটো আপোনালোকেও এনজয় কৰক। ইয়াৰ ফটেজবোৰ মই এড কৰি দিম, চব সময়ত কথা ক'ব নোৱাৰিব পাৰোঁ, ফটেজবোৰ মই এড কৰি দিম। আৰু এয়া হৈছে সোণাপুৰ টানেল, আৰু এইটো ক্ৰছ কৰি আমি মেঘালয় এণ্টাৰ কৰি যাম। ইয়াৰ পৰা অলপ দূৰত থাকিব যাৰ মেঘালয় চেক ইন পষ্টটো, এইটো অকণ দূৰত আছে। আৰু বৰ্তমান এই নদীটো চাওক, পানী ইমান ধুনীয়া নীলা কালাৰ গোটেই পানীটো। বৰ্তমান মেঘালয়ত আমি এণ্টাৰ কৰি গ'লোঁ ফাইনেলি। বৰ্তমান আমি টুলাপ ফুৰিব ল'লোঁ, আৰু বহুত ঠাণ্ডা। এইটো জেগাটোৰ নাম মই নাজানো। ইয়াৰ পৰা আমি প্ৰথম এতিয়া শ্বিলং বাইপাছ পাম। শ্বিলং বাইপাছৰ পৰা উমিয়ামৰ যোনটো ৰাস্তা গৈছে, আমি সেইটো ৰাস্তা দি যাম। তো শ্বৰ্টেজ হৈ সেইটোৱে দেখুৱাই আছে। ৰাস্তাটো কেনেকুৱা মই নাজানো, পাহৰিছোঁ, গৈছোঁ সেইফালে সেইটো ৰাস্তা দি। আৰু বৰ্তমান মই ৰেইন কোটটো লগাই লৈছোঁ, ঠাণ্ডা লাগিছে যিহেতু, আৰু গ্লভছটো মোৰ ইনাৰ গ্লভছটো লগাই ল'ব লাগিব। উপায় নাই আৰু, মানে আজিৰ ভিতৰতে ঘৰত যাম বুলি কৈছোঁ যিহেতু যাবই লাগিব। আৰু এতিয়া আধাতে প্লেন কৰি ক'ৰবাত ৰখাটো মোৰ কাৰণে পচিবল নহয়, কাৰণ এতিয়া প্লেন কৰিব হ'লে আমি শ্বিলং ফালে ৰুম ল'ব লাগিব, কিবা আছে। আৰু পুলিচ বজাৰত বাইক লৈ সোমোৱা মানে বহুত ডাঙৰ হৈছে, তো ক'তো ৰুম নলওঁ, ক'তো নাথাকোঁ। আৰু এবাৰ যোৰাবাট পোৱা মানে ঘৰ পাবলৈ আৰু হাৰ্ডলি 1.5-2 ঘণ্টা লাগিব, কাৰণ ৰাতিৰ সময় একেবাৰে খালী থাকিব গোটেইখিনি। এতিয়া বৰ্তমান বেছি সময় ইয়াতে আমি নকৰোঁ। বেগবোৰ মানে যিহেতু ইমান ডাৰ্ক হৈছে, এতিয়া কি বেণ্ড হৈছে নিজেও গম পোৱা নাই। বেগ চেগবোৰতো অৱস্থা নায়েই, অথনি পৰাৰ পিছত যদি বোকা লাগি কিবা হ'ল, সেইখিনিতো তেনেকেই আছে। আৰু এতিয়া মই যোৰাবাট 146 কিলোমিটাৰ আছে, 3 ঘণ্টা লাগিব ইয়াৰ পৰা যোৰাবাটলৈকে। আৰু বাজিছে কেইটা, অলমষ্ট 7টা বাজিলে। 7টা বাজিছে, 3 ঘণ্টা মানে 10টা। ইয়াৰ মাজত আমি খাবলৈ ৰ'ব লাগিব। খাবলৈ ৰোৱা জেগাটোতো মই বৰ্তমান বিচাৰি পোৱাই নাই। বৰ্তমান ইয়াতে 10 মিনিটমান বাইকটো অকণ ৰেষ্ট দিছোঁ, এতিয়া 3 ঘণ্টা কণ্টিনিউ আমি টানিব লাগিব। মই বিচাৰিছোঁ যে যদি তাৰ মাজত ক'ৰবাত খাবলৈ পাওঁতো খাই ল'ম, আৰু যদি খাবলৈ নাপাওঁ তেনে আমি ডাইৰেক্ট যোৰাবাটত যাম। যোৰাবাটত খাই ল'ম, খাই পিনে তাৰ পৰা একেবাৰে ঘৰলৈকে যাম। তো বৰ্তমান গৈ থাকোঁ, বেছি দেৰি নকৰোঁ ইয়াতে। মাজৰ যিখিনি ভিউ মই পাওঁ কেপচাৰ কৰিছোঁ, সেইখিনি আপোনালোকক ইয়াতে ক্লিপবোৰ এড কৰি ফাইনেলি বৰ্ণিক্ষেত্ৰৰ পৰা অলপ আগত ইয়াত আহি আমি গৈছোঁ। আজি ৰাতি ডিনাৰটো ইয়াতে কৰোঁ বুলি ভাবিলোঁ। নন ষ্টপ কিমান হ'ব, 18 আৱাৰ্ছমান হ'ব, 18 আৱাৰ্ছমান চলালোঁ। আহি পালোঁ আমি বৰঘাট বাইপাছ। বৰঘাট বাইপাছত আহি পিনে অলপ সময় ৰৈছোঁ, কাৰণ আমি যেতিয়া তাত আপোনালোকক ইনফৰ্ম কৰিছিলোঁ যে বেলেগ এখন হোটেলত গৈ আমি খাম, কিন্তু কি হ'ল যে হোটেল বিচাৰি য'ত নাপালোঁ, আমি সোণাপুৰ পাৰ হৈ আহিলোঁ। অলমষ্ট জাগিৰোড পাওঁ তেনেকুৱাতে এখন হোটেল পালোঁ, তাতে খালোঁ। ভিডিঅ' চিডিঅ' একো কৰা নহ'ল, কাৰণ বহুত টায়াৰ্ড আমি। চায়ৰ টোপনি লাগি আছে, বাইকত বহুতবাৰ শুই গৈছে, আৰু মোৰো 2-1 বাৰ টোপনি তেনেকৈ আহিছিল, কিন্তু বৰ্তমান বাৰু ঠিকেই আছোঁ।
তেতিয়া ভিডিঅ' কৰা হোৱা নাই। এতিয়া এইখন বৰঘাট বাইপাছ আহি পাইছোঁ। এতিয়া বাজিছে আপোনাৰ অলমষ্ট 2টা, ঘৰ গৈ পাওঁতে পাওঁতে 3টা বাজিব। আৰু এটা কথা হৈছে যে আমি যোৱাকালি ৰাতিপুৱা 3টাতে আমি সাৰ পোৱা, গোটেই প্ৰিপেয়াৰ কৰি বেগ পেক কৰি বাইক ৰেডি কৰা মানে কৰি পিনে আমি 5:40 মানত ৰুমৰ পৰা ওলাই গৈছিলোঁ। তো এতিয়া গৈ পাওঁতে 3টা বাজিব। তো নন ষ্টপ 24 আৱাৰ্ছ বাইকত। আৰু আমি ভবাই নাছিলোঁ যে 24 ঘণ্টা আমি বাইকতে নন ষ্টপ বাইকতে থাকিম বুলি। ভাবিছিলোঁ 16 আৱাৰ্ছ 17 আৱাৰ্ছ দেখুৱাই আছে মেপত। আমি হয়তো তেনেকুৱা ভিতৰতে বা তাতকৈ আধা ঘণ্টা 1 ঘণ্টা আগতে আমি পামহি। কিন্তু মানে ৰাস্তাবোৰ এনেকুৱা আছিল, বেয়া বুলি নকওঁ, কিন্তু শ্ল' আহিবলগীয়া ৰাস্তা, তাতে স্পীড দিবও নোৱাৰি। আপুনি 30-40 বা 20 তেনেকুৱামান স্পীডতে আপুনি গোটেই ৰাস্তাটো কভাৰ কৰিব লগা হ'ল আমি। তো বৰ্তমান আহি ইয়াত যিহেতু পালোঁ আৰু 1 ঘণ্টা লাগিব হাৰ্ডলি। তো মানে 3টা বজাত গৈ আমি ঘৰ পামগৈ। আৰু মই বহুত থেংকফুল মোৰ বাইকখনৰ কাৰণে। ই নন ষ্টপ চলি আছে, এতিয়ালৈকে একো এটা ইছ্যু নাই। মানে এনেকুৱা এটা ছাৰ্ভিচ দিব ই, বাইক চলে নচলা নহয়। আপোনাৰ সি ৰেষ্ট পাব লাগে। ই অলমষ্ট এটা 40 মিনিটছমানৰ এটা ৰেষ্ট পাইছিলে অকল মেঘালয় আৰু অসমৰ বৰ্ডাৰত, যেতিয়া আমি ভাত খাব সোমাইছোঁ। এতিয়া ৰাতি যেতিয়া আমি খাইছোঁ তেতিয়া আমাৰ মাত্ৰ 15 মিনিট লাগিলে। তথাপিতো তেতিয়ালৈকে বাইক একো প্ৰব্লেম নাই, এতিয়াও একো ইছ্যু নাই। তো তাৰ কাৰণে বহুত থেংক। এইটো বাৰু মেচিন হয়, যদি বুজি পালে হয়তো বাৰু ভাল কথা আছিল। আৰু এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিম। লগতে মোৰ যোনটো ৰাইড আছিলে মিজোৰামৰ, সেইটো এতিয়া শেষ হৈ যাব এই ভিডিঅ'টোৰ লগতে। তো এই ৰাইডটোৰ পৰা মই কি শিকিলোঁ, ইয়াৰ পৰা আপোনালোকক জনাব লগা কি কথা আছে, সেই গোটেইখিনি মই এটা এক্সট্ৰা ভিডিঅ' বনাম, সেইটো মই প'ষ্ট কৰি দিম। আৰু বাকী ইয়াৰ যিটো গোটেই ভিডিঅ'খিনি কিছু লেট হ'ব পাৰে গোটেইখিনি আপলোড হোৱা, যিহেতু বহুত ভিডিঅ'ছ হৈছে। মই নিজে গম নাপাওঁ কোনটো ক্লিপ কেতিয়া কাৰ লগত এড হ'ব। এতিয়া অহাকালি দিনটো মই অলপ ফ্ৰী আছোঁ যে অহাকালি প্ৰিপেয়াৰ কৰি 4-5 দিনৰ ভিতৰত মই গোটেইকেইটা এপিছ'ডে আপলোড কৰিবলৈ মই ট্ৰাই কৰিম। তো বহুত ভাল লাগিল আপোনালোকে গোটেই ভিডিঅ'খিনি শেষৰলৈকে যদি চাইছে, আৰু কাইণ্ডলি ৰেচপণ্ড কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। তেতিয়া আমিও আৰু উৎসাহ পাম যাতে নেক্সট ৰাইডবোৰ আৰু এনেকুৱা ভালকৈ, ইয়াতকৈ আৰু যে ভাল কিবা যদি কৰিব পাৰোঁ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ কাৰণে থেংক ইউ। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব।